সামাজিক সাংস্কৃতিক অনুষ্ঠান হেঁপাহৰ সৌজন্যত যোৰহাট ষ্টেডিয়ামত ৫ সহস্ৰাধিক মহিলা সমবেত হৈ বিশ্ব শান্তিৰ বাবে আৰু অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ কামনাৰে দিহানাম সন্মিলন অনুষ্ঠিত কৰিছে। ইতিমধ্যে যোৰহাট ষ্টেডিয়ামত দেখিবলৈ পোৱা গৈছে অগণন লোকে ইয়াত ভিৰ কৰিছে আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি নিবেদন কৰি যোৰহাট ষ্টেডিয়ামত আয়তীসকলে নামতীসকলে ইতিমধ্যে সমবেত হৈ দিহানাম পৰিৱেশন কৰিছে। মই ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। মই 2016 চনৰ পৰা হেঁপাহৰ উদ্যোগত যিকোনো অনুষ্ঠান কৰি থাকোঁ। মই যোৱা 3 মাহৰ আগতে মই এখন কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। মই 3 মাহৰ পিছত যোৰহাট কোৰ্ট ফিল্ডত হেঁপাহৰ 5000 মহিলাৰ লগত এটি দিহানামৰ মহাসন্মিলনৰ আয়োজন কৰিম। আমি অকল যোৰহাটৰ বাহিৰে অসমৰ বিভিন্ন প্ৰান্ত 5000 হয়। খুলীয়া 1000, খোল আৰু নেগেৰা 1000, বাকী আপোনাৰ শিল্পীৰ 5000। জুবিন গুচি গলা আমাৰ মাজৰ পৰা হৈ আছা গৈছোন বেলি তৰা কাকুতি কৰিছোঁ চৰণ ধৰিছোঁ কাকুতি কৰিছোঁ চৰণ ধৰিছোঁ নামি